Hello and welcome. আজি আমি অৰ্গেনিকৰ এটা ইম্পৰ্টেন্ট টপিক that is ইলেক্ট্ৰোফাইল কোনটো আৰু নিউক্লিওফাইল কোনটো হে বিষয়ে আমি আলোচনা কৰিম। তোমালোকে যদি ইলেক্ট্ৰোফাইল আৰু নিউক্লিওফাইলৰ বিষয়ে নাজানা তেতিয়া হলে সেকেন্ড ইয়াৰ বহুত অসুবিধা হয়। তো চাই লোৱা। তাৰ নামতে গোটেই কনসেপ্টটো লুকাই আছে। কেনেকে? সো ইয়াত লিখা আছে কি ইলেক্ট্ৰোফাইল। প্ৰথম কথা ইয়াত যে দুটাতে ফাইল আছে, ফাইল মিনিং হৈছে কি ভাল পোৱা, লভ। ফাইল মানে হৈছে কি লভ। এতিয়া চোৱা ইলেক্ট্ৰোফাইল তাৰ মানে কি হ'ব? ইলেক্ট্ৰো শব্দটো ক'ৰ পৰা আহিছে? তুমি ভাবি চোৱা ইলেক্ট্ৰনৰ পৰা আহিছে। এটা ইলেক্ট্ৰোফাইল মানে কি হয়? ইলেক্ট্ৰন লভিং হ'ব। আৰু নিউক্লিওফাইলটো ক'ৰ পৰা আহিছে? চোৱা নিউক্লিয়াছৰ পৰা আহিছে। তাৰ মানে কি হ'ব? নিউক্লিয়াছ লভিং হ'ব। মই কি কৈছো আকৌ এবাৰ গুৰুত্ব দি শুনিবলৈ চেষ্টা কৰা। ইলেক্ট্ৰোফাইল যোনটো আছে হি কি হয়? ইলেক্ট্ৰন লভিং হয়। হি ইলেক্ট্ৰন ভাল পায়। মানে যোনটো ইলেক্ট্ৰোফাইল আছে হি কি হ'ব? যে নিগেটিভ বস্তু এটাৰ প্ৰতি এফিনিটি আছে, নিগেটিভ বস্তু এটাক ভাল পাব। আৰু যোনটো নিউক্লিওফাইল আছে হি কি কৰিব? যে যোনটো পজিটিভ বস্তু আছে তাক ভাল পাব। বুজি পোৱা গৈছে? ইলেক্ট্ৰোফাইলে নিগেটিভ বস্তু ভাল পাব। তাৰ মানে ইলেক্ট্ৰোফাইলটো ইটসেলফ কি হ'ব তেতিয়া হলে? পজিটিভ হ'ব আৰু সেইভাবে গৈ মেলি নিগেটিভত লাগিবগে। আৰু নিউক্লিওফাইলটো কি হ'ব? নিউক্লিওফাইলটো ইটসেলফ নিগেটিভ হ'ব লাগিব, তেতিয়াহে গৈ মেলি ই কি হ'ব? পজিটিভত গৈ লগ লাগিব। থ্যাংক ইউ।